हेलो बंधुসকল, वेलकम टू माय चैनल हैप्पी लार्निंग। আজি মই ভগ্নাংকৰ যোগ বিয়োগ এইটো বস্তু শিকাই দিম হৈছে। যদি তুমি ভগ্নাংক এনেকৈ লোৱা যে 1/5 প্লাস 1/5 এই ধৰণে যদি লোৱা, এইটো তুমি কেনেকৈ কৰিবা হৈছে। ডাইৰেক্ট যোগ বিয়োগ বিলাকটো তুমি কৰি দিয়া, কিন্তু এই ধৰণৰ যোগ বিয়োগ বিলাক অলপ বেলেগ ধৰণে কৰিব লাগে, হ্যাঁ নহয়। আৰু এইটো কৰিবৰ বাবে তুমি শিকিব লাগিব এই কেইটা বস্তু: যোগ বিয়োগ, পূৰণ হৰণ আৰু লসাগু হৈছে। এই পাঁচটা বস্তু জানিলে তুমি অভ্যাসটো কৰিব পাৰিবা হৈছে। অভ্যাস মানে তুমি আৰম্ভ কৰিব পাৰিবা অংক কৰাৰ কাৰণে হৈছে। এতিয়া চোৱা, যোগ বিয়োগটো আমি আগতে পাই আহিছো এলপি স্কুল, এমই স্কুল, হ্যাঁ নহয়। 2 যোগ 5 সমান সমান 7 এনে পাইছ না পোৱা নাই? আৰু 7 বিয়োগ 5 সমান সমান 2 হৈছে, এনে পাইছ না পোৱা নাই? আৰু এইটো বস্তুৱে কামত লাগিব আজি। তোমাৰ যোগ বিয়োগ যদি তুমি জানা তেনেহলে 20% তোমাৰ কমপ্লিট ইয়াৰ, বুজিছা। পূৰণ জানাই, নেওতাৰ পৰা আৰম্ভ হয়। পূৰণ যদি জানা 20% কমপ্লিট, আৰু যদি পূৰণ নাজানা মুখাস্ত কৰি আহিবা 9×9=27 কৈ হৈছে। হৰণটো তুমি নিজে চাবা হৈছে, যদি নোৱাৰা মই অলপমান শিকাই দিম ইয়াত হৈছে। আৰু লসাগুটো মই ইয়াত ভালকৈ শিকাই দিম হৈছে। তাৰপিছত অভ্যাস, ইয়াত 20% আৰু ইয়াত 20% হৈছে। চ' যোগ বিয়োগটো তুমি এনেকৈ কৰিছা, অলপ বেলেগকৈ শিকাই দিম আজি হৈছে। অলপ বেলেগকৈ, যিটো বুজিবলৈ সহজ হ'ব হৈছে। ইয়াত চোৱা, যোগ বিয়োগটো এনেকৈ শিকাই দিম, নহ'লে তুমি অংক কৰিব নোৱাৰিবা হৈছে। যোগ বিয়োগ একলগে কেনেকৈ কৰিব লাগে চোৱা। এনেকৈ থাকিব পাৰে যে -25 + 13 হৈছে, বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে +13 - 25 একো নাই মানে প্লাছ, ইয়াত একো চিন নাই মানে প্লাছ চিন আছে হৈছে। বা কেতিয়াবা এনেকৈ থাকিব পাৰে 2 যোগ 7, বা কেতিয়াবা এনেকৈ থাকিব পাৰে 2 বিয়োগ 7 হৈছে। ইয়াত চোৱা, এতিয়া এটাৰ আগত মাইনাছ এটাৰ প্লাছ আছে না নহয়। এতিয়া বেলেগ বেলেগ চিন থাকিব, এটাৰ আগত মাইনাছ এটাৰ প্লাছ থাকিব, তেতিয়া আমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম। মনত ৰাখা, যেতিয়া এটাৰ আগত মাইনাছ এটাৰ আগত প্লাছ থাকিব তেতিয়া আমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম। ডাঙৰ কোনটো, 25 না 13? দেখা দেখি 25 ডাঙৰ। 25ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব আমাৰ? 12, হয় নহয়। আৰু চিনটো কি হ'ব, ডাঙৰৰ আগত কি চিন আছে সেইটোৱে চিন বহিব হৈছে। ইয়াতো আমি সেম বস্তু কৰিম, 13 বিয়োগ 25 হৈছে। এটাৰ আগত প্লাছ এটাৰ আগত মাইনাছ, এটাৰ আগত প্লাছ এটাৰ মাইনাছ থাকিলে কি কৰিম, ডাঙৰ পৰা সৰুটো বিয়োগ কৰিম। ডাঙৰ কি, 13 না 25? 25, গতিকে 25ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব আমাৰ? 12। ডাঙৰ আগত কি চিন আছে? মাইনাছ, ডাঙৰ যি চিন আছে এইটো চিন বহাই দিম, হৈ গৈছে। ইজি না? চ' ইয়াত চোৱা, ইয়াততো একে চিন আছে, ইয়াৰ আগতে প্লাছ আছে, ইয়াৰ আগতে প্লাছ আছে। আগতে কৈছোঁ বেলেগ চিন থাকিলেহে ডাঙৰ পৰা সৰু বিয়োগ, বেলেগ চিন থাকিলে ডাঙৰ পৰা সৰু বিয়োগ, কিন্তু একে চিন থাকিলে যোগ। ইয়াৰ আগত প্লাছ ইয়াৰ আগত প্লাছ, হয় নহয়, একে চিন আছে যোগ। 2 7 যোগ কৰিলে আমাৰ কিমান হ'ব? 9 হৈছে। ইয়াত আকৌ 2ৰ আগত একো নাই মানে প্লাছ আছে, ইয়াত মাইনাছ। বেলেগ চিন থাকিলে ডাঙৰ পৰা সৰু বিয়োগ, ডাঙৰ 7 7ৰ পৰা 2 গ'লে 5, ডাঙৰ আগত যি চিন আছে এইটো চিন হৈছে। এইবাৰ অলপ বেলেগকৈ চোৱা, -7 - 9 -3 - 6 হৈছে। ইয়াত আমি কি কৰিম, ইয়াত একে চিন আছে না নাই? একে চিন মানে যোগ, মই আগতে কৈছোঁ একে চিন মানে যোগ। 7 আৰু 9 দুইটাতে মাইনাছ আছে মানে একে চিন আছে, গতিকে যোগ কৰিম। যোগ কৰিলে আমাৰ অলপ 16, মাইনাছ চিন আছে দুইটাতে, গতিকে মাইনাছ থাকিব। 3ৰ আগতো মাইনাছ, 6ৰ আগত মাইনাছ, মানে একে চিন আছে 9 চিন মাইনাছ হৈছে। ইজি না? এইখিনি বস্তু ভালকৈ বুজি ল'বা হৈছে। চ' এতিয়া তোমাক মই 3টা অংক কৰিবলৈ দিম। চোৱা, ইয়াত 2 বিয়োগ 7, আৰু ইয়াত 2 নম্বৰ 3 বিয়োগ 7, আৰু 3 নম্বৰ বিয়োগ 7 যোগ 3 হৈছে। এই 3টা ভিডিঅ'টো পাউজ কৰি কৰা হৈছে। চ' এতিয়া মই ইয়াতেতো যে এনচাৰটো ওলাইছে, এতিয়া মই ইয়াত লিখি দিম, এনচাৰটো মিলে নিমিলে চাবা হৈছে। চোৱা, এটাৰ আগত প্লাছ এটাৰ আগত মাইনাছ থাকিলে কি হ'ব, ডাঙৰ পৰা সৰু বিয়োগ। 7ৰ পৰা 2 বিয়োগ গ'লে কিমান থাকিব? 5, ডাঙৰ আগত যি চিন আছে সেইটো চিন। এটাৰ আগত প্লাছ এটাৰ মাইনাছ থাকিলে ডাঙৰ পৰা সৰু বিয়োগ, ডাঙৰ আগত যি চিন আছে সেইটো চিন। এটাৰ আগত মাইনাছ এটাৰ প্লাছ থাকিলে ডাঙৰ পৰা সৰু বিয়োগ, ডাঙৰ যি চিন আছে সেইটো চিন হৈছে। একে চিন থাকিলে যোগ হয়, বেলেগ চিন থাকিলে বিয়োগ হয়। এইখিনি বস্তু বুজিছা একেবাৰে? একদম ইজি এইটো বস্তু। এইটো বস্তু বুজাৰ পিছত
আমাৰ যোগ বিয়োগ শেষ হৈ যায় তাৰপিছত পূৰণ আহে পূৰণটো আৰু শিকাব নালাগে হ্যাঁ নহয় পূৰণটো জানাই নিশিকাও পূৰণটো হৈছে হৰণ হৰণটো অলপ চাই লোৱা এনেকৈ এনেধৰণে হৰণ 4ৰে 20ক 4 5 গুণ 20 হৈছে একদম ইজি টাইপৰ হৈছে নাজানিলে নিজে নিজে চাই ল'বা এইটো বস্তু 2 5 গুণ 10 হৈছে এই ধৰণৰ হৰণ এতিয়া লসাগু চোৱা লসাগু এই বস্তুটো অলপ চাই লোৱা এই লসাগু বস্তুটো মই আগতে এটা ভিডিঅ'ত কৰি দিছো আই বটনত চাবা ওপৰত আই লিখা আছে তাত লিংক পাই যাবা একেবাৰে ভালকৈ বুজোৱা আছে এতিয়া ইয়াত চোৱা লসাগু অলপমান বুজাই দিও ইয়াত যাতে তোমাৰ বুজিবলৈ সহজ হয় হৈছে ইয়াত চোৱা 1 নম্বৰ ধৰা আমাৰ 20 আৰু কিমান আছে 10 আছে আৰু 2 নম্বৰ ধৰা আমাৰ 5 আৰু 5 আছে আৰু 3 নম্বৰ ধৰা আমাৰ 14 আৰু 28 আছে হৈছে লসাগু কেনেকৈ কৰিবা যি আছে তাকে লিখিবা 20 আৰু 10 আছে না ইয়াত 20 আৰু 10 লিখি দিয়া ইয়াতে লিখা 20 আৰু 10 এতিয়া আটাইতকৈ সৰু 2 নহলে 3 নহলে 5 নহলে 7 এনেকৈ যায় হা এইবিলাক কৰে ভাগ কৰিব লাগে আমাক হৈছে 2 ৰে দুইটাকে ভাগ যায় 2 ৰে দিম হৈছে 2 গুণ 2 0 2 5 গুণ 10 এবাৰ 2 ৰে ইটুক যায় 2 ৰে দিম 2 5 গুণ 10 5ক না যায় যেটো না যায় যেনেকৈ আছে এনেকৈ হৈছে 5 এ দুইটাকে যায় 5 গুণ 5 5 গুণ 5 এনেকৈ হৈছে লসাগুৰ ভিডিও চালে বুজি পাবা কেনেকৈ হয় 2 2 গুণ 4 4 5 গুণ 20 আমাৰ লসাগু কিমান হ'ব 20 এনেকৈ লসাগু ওলাই হৈছে ইয়াত 5 5 যেতিয়া একে থাকিব সংখ্যাবিলাক লসাগু একে হ'ব 5 এ হ'ব হৈছে যদি তুমি কৰা এনেকৈ তথাপি একে হ'ব 5 5 দুইটা 5 ৰে যায় 5 ৰে 5 গুণ 5 5 গুণ 5 এবাৰ 5 ৰে পূৰণ 5 গুণ 5 5 গুণ 5 লসাগু কিমান থাকিব 5 হৈছে 14 আৰু 28 একদম ইজি 14 আৰু কিমান আমাৰ 28 হৈছে 2 ৰে দুইটাকে ভাগ যায় 2 7 গুণ 14 2 গুণ 2 2 4 গুণ 8 হৈছে 2 14 গুণ 28 হৈছে এতিয়া আকৌ 7 আৰু 14 কিমান ৰে যায় 2 ৰে যায় 7ক না যায় যেটুক না যায় সেম লিখি দিবা যেটুক যায় হেতু কৰিবা 2 কিমান 14 2 7 গুণ 14 এতিয়া 7 ৰে দুইটাকে যায় 7 ৰে 7 গুণ 7 7 গুণ 7 হৈছে এতিয়া এইফালে বাহিৰবিলাক পূৰণ কৰি দিয়া 2 2 গুণ 4 4 7 গুণ 28 28 আমাৰ ইয়াৰ লসাগু হৈছে ইয়াৰ লসাগু 20 ইয়াৰ লসাগু 5 ইয়াৰ লসাগু 28 এইখিনি জানিছা এইখিনি বুজাৰ পিছতহে মই তোমাক এই অভ্যাসটো কৰি দিব পাৰিম হৈছে চোৱা যদি তোমাৰ যোগ বিয়োগ পূৰণ হৰণ আৰু লসাগু হৈছে তেনেহলে তোমাৰ 80% কমপ্লিট হৈ গৈছে ইয়াৰ হৈছে এতিয়া 20% টো অলপ টানে হ'ব কাৰণ হেকৰ 20% সদায় টান হয় হ্যাঁ নহয় সো অভ্যাস এতিয়া আমি কৰিব যাম হৈছে ইয়াত মই লিখিলো ভগ্নাংশৰ যোগ বিয়োগ হৈছে সো ইয়াত চোৱা এটা আমি অভ্যাসটো কৰিম না 6 নম্বৰ স্টেপ আমাৰ কি আছিল অভ্যাস সো এটা অংক লিখিছো প্ৰথমে বুজাবৰ কাৰণে 1/7 প্লাস 2/7 হৈছে একদম ইজি 1/7 2/7 তলত একিকে থাকিলে আমাৰ চিন্তাই নাই যি আছে তাকে বহাই দিয়া 7 আছে 7কে লিখি দিয়া ওপৰত যি আছে সেম লিখি দিয়া ওপৰত যোগ কৰিলে 3 হ'ব তলত 7 হৈছে একেবাৰে চিন্তা নাই তলত যি আছে একেকে থাকিলে হেতু লিখি দিয়া ওপৰত যি আছে তাকে লিখা যোগ কৰিলে হৈ যাব হৈছে একদম ইজি আৰু 2 নম্বৰ চোৱা 3 আছে তলত 9 আছে আৰু ইফালে আমাৰ 4 আছে তলত পুৰা 9 আছে একেকে আছে নাই একে থাকিলে 9 9 দুইটা আছে আমি এটা লিখি দিম তলত হৈছে ওপৰত যি আছে সেম বস্তু লিখা কি হ'ব 3 আৰু 4 যোগ কৰিলে 7 হ'ব তলত 9 একে থাকিলে এই ধৰণৰ হৈছে এতিয়া আমি বেলেগ থাকিলে কৰিম চোৱা এইটো বস্তু নিজে কৰা এবাৰ তুমি হা এবাৰ নিজে কৰিছো এইটো বস্তু 1 আৰু 2 21 যোগ 1 7 হৈছে নিজে কৰি তলত কমেন্টত ইয়াৰ এনসার দিয়া হৈছে 1 নম্বৰৰ এনসার এটো হ'ব আৰু 2 নম্বৰৰ এনসার এটো হ'ব বুলি লিখি দিয়া হৈছে কমেন্টত মই চেক কৰিম হৈছে
এইটো বস্তু শিকাই নাই, এতিয়া অলপ ইয়াত শিকাম হৈছে। এইটো বস্তু জানা, এতিয়া এইটো মনত কৰা আৰু এইটো মই ইয়াত শিকাই দিম, তাৰপিছত এইটো কৰিবা হৈছে। আৰু এই কমেণ্টটো কৰিবই লাগিব হৈছে, মই চেক কৰিম তোমাৰ কমেণ্ট হৈছে। চোৱা এতিয়া আমি বেলেগ বেলেগ থকাবোৰ কৰোঁ। 7 তলত আমি 21 লিখিছোঁ আৰু যোগ ইয়াত 1 আৰু ইয়াত ৰাখিছোঁ আমি 35 হৈছে। এতিয়া এনেকুৱা ডাঙৰ ডাঙৰ অংক যদি আমি কৰিব যাওঁ 21 35 তুমি প্ৰথমে বুজি নাপাবা হৈছে। গতিকে এনেকুৱা ডাঙৰ ডাঙৰ অংকবিলাকো থাকে, সেইকাৰণে মই এতিয়া লিখি দেখাইছোঁ। মই অলপ সৰু কৰি দিম যাতে তুমি বুজাৰ সহজ হয় তোমাক হৈছে। এনেকুৱা ডাঙৰ ডাঙৰ অংক থাকে, সেইকাৰণে তুমি সৰু অংকবিলাক আগত চাই ল'ব লাগিব। যেনে 1 নম্বৰ 1/8 প্লাছ 2/6 এই ধৰণৰ অংক হৈছে। এতিয়া 8 আৰু 6 এইটো বেলেগ বেলেগ হৈছে, বেলেগ বেলেগ থাকিলে আমি লসাগু ওলাব লাগিব। এই হৰবিলাক 8 আৰু 6 বেলেগ বেলেগ হয় না নহয়? বেলেগ বেলেগ যেহেতু আছে, আমি হৰবিলাক লসাগু ওলাম। 8 আৰু 6 দুইটাকে কিহেৰে ভাগ যায় চোৱা। ভাগ যোৱাৰ ভিতৰত 2 3 5 আৰু 7 11 এইবিলাক হ'ব লাগিব হৈছে। চ' 2ৰে ভাগ দিম। 2 কিমান গুণ 8, 2 4 গুণ 8, 2 3 গুণ 6। এতিয়া ইয়াক যায় আমাৰ 2ৰে, আকৌ 2ৰে 2 2 গুণ 4, ইয়াক নাযায়, যি আছে তাকে লিখিম হৈছে। ইয়াক আকৌ 2ৰে যায়, 2 গুণ 2, 3 নাযায়, 3ক যায় এইবাৰ খালি, 1ক নাযায়, 3 গুণ 3 হৈছে। চ' লসাগু আমাৰ কিমান থাকিল 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ কিমান হৈছে 24 হৈছে। 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 24 ইয়াত আমি লিখিব লাগিব, লসাগুটো ইয়াত লিখিব লাগিব হৈছে। লসাগুখিনি ইয়াত আমি লিখিম। এতিয়া চোৱা 8 আৰু 6ৰ লসাগু 24, মানে কি 8ৰে 24ক যাব আৰু 6ৰে 24ক যাব হৈছে। যদি 8ৰে 24ক ভাগ নাযায় বা 6ৰে এইটো ভাগ নাযায়, তেনেহ'লে লসাগুটো ভুল হ'ব হৈছে। এতিয়া 8 কিমান গুণ 24 ভাবিছোঁ, 8ৰে 24ক হৰণ দিয়া। 8 কিমান গুণ 24, 8 কিমান গুণ 24 তুমি হৰণ জানা, ফেল কৰি দিয়া। মই জানো 8 কিমান গুণ 24, 8 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24 কিমান গুণ 3 গুণ। সেই 3ৰে এই ওপৰটোক পূৰণ কৰি দিম হৈছে। এই 3ৰে এই ওপৰটোক পূৰণ কৰি দিম হৈছে। এইটো 3 গুণ 3 এই ধৰণৰ হৈছে। এইটো নিলিখিবা, এইটো এনেকৈ বুজাৰ কাৰণে হৈছে। যোগ যোগ 6 কিমান গুণ 24, 6 কিমান গুণ 24, 6ৰে 24ক ভাগ কৰি দিব পাৰা। মই এনে কৈ আছোঁ 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 4 গুণ। সেই 4ৰে এই 2ক পূৰণ, 4 2 গুণ 8 হৈছে। এতিয়া তলত 24, ওপৰত 3 আৰু 8 যোগ কৰিলে 11 হৈছে। এইটো যদি বুজি পোৱা নাই আৰু অংক কৰি দি আছোঁ, সেইবিলাক চালে বুজি পাবা হৈছে। চ' 1 নম্বৰ অংক কৰি দিম মই 7 তলত 14 প্লাছ 1 তলত 7 হৈছে। 2 নম্বৰ অংক কৰি দিম 6 তলত 8 যোগ 9 তলত 7 হৈছে। 3 নম্বৰ অংক কৰি দিম 2 তলত 4 যোগ 3 তলত 8 আৰু 4 নম্বৰ 13 তলত 18 যোগ 2 তলত 27। এইটো অলপ ডাঙৰ হৈছে, এইটো অলপ ডাঙৰ টাইপৰ কৰি দিম। চোৱা 14 আৰু 7 হয় না নহয়? 14 আৰু 7 এনেকৈ বেলেগ বেলেগ আছে, বেলেগ বেলেগ থাকিলে আমি লসাগু ওলাব লাগে হয় না নহয়? লসাগু ওলাই দিম 14 আৰু 7ৰ এইফালে ওলাই দিম হৈছে। 14 আৰু 7ৰ লসাগু 14 আৰু 7 হৈছে। 14ক 2ৰে যায়, 2 7 গুণ 14, 7ক নাযায়, যিটো নাযায় যেনেকুৱা আছে তেনেকুৱাই হৈছে। আকৌ 7ৰে 2টাকে যায়, 7 গুণ 7, 7 গুণ 7। এতিয়া পূৰণ কৰিম 2 7 গুণ 14, লসাগু কিমান আমাৰ 14, লসাগু 14 হৈছে। এতিয়া 14ৰে এই 14ক ভাগ কৰিম। 14 কিমান গুণ 14, যিহেতু একে আছে একবাৰ যাব। 14 কিমান গুণ 14, 14 1 গুণ 14 হয় নহয়? 1 গুণ যিমান গুণ যায় এই ওপৰত মনে মনে লিখিবা হৈছে। দেখাব নালাগে, এইটো লিখিবা মনে মনে হৈছে, এনে বুজাবৰ কাৰণে। 7 1 গুণ 7, এইটো নিজে বুজি ল'বা হৈছে। 7 1 গুণ 7 প্লাছ 7 কিমান গুণ 14, 7 কিমান গুণ 14, 7 কিমান গুণ 14, 7 1 গুণ 7, 7 2 গুণ 14, 2 গুণ 14, 2 এতিয়া ইয়াত লিখি ল'বা হৈছে। এতিয়া 1 2 গুণ 2, এইটো তুমি পিছত কাটি দিবা, এইটো দৰকাৰ নাই, এইটো খালি বুজিবৰ কাৰণেহে লিখিছোঁ হৈছে। এতিয়া তুমি যোগ কৰা, 7 2 যোগ কৰিলে 9 হ'ব, তলত 14 হৈছে। ইয়াত চোৱা 8 আৰু 7ৰ লসাগু হৈছে। 8 আৰু 7ৰ লসাগু
2 रे যায় 2 4 গুণ 8 হাতক না যায় আকৌ 2 রে যায় 2 2 গুণ 4 হাতক না যায় আকৌ 2 রে যায় 2 গুণ 2 হাতক না যায় হাতেৰে না যায় একক হাত গুণ হাত হৈছে তো যেতিয়া এক এক আহিব আমি এটা কৰি দিম 2 2 2 হাত পূৰণ কৰিম 2 2 গুণ 4 4 2 গুণ 8 8 7 গুণ 56 56 হৈছে কিমান হ'ব 56 8 কিমান গুণ 56 হৈছে 8 কিমান গুণ 56 8 গুণ 8 8 2 গুণ হলো এনেকৈ যদি গণি যোৱা 8 7 গুণ 56 বা কিমান গুণ 7 গুণ সেই 7টো ইয়াত লিখিম হৈছে এতিয়া 7 6 গুণ কিমান হ'ব 42 হোৱাৰ লগে লগে এটো আমি কাটি দিম হৈছে প্লাস 7 কিমান গুণ 56 যদি গণি যোৱা 7 গুণ 7 2 গুণ 14 কৈ গণি যোৱা 8 বাৰ যাব 7 8 গুণ 56 সেই 8টো ইয়াত লিখিম 9 8 গুণ 72 হৈছে এটা কাটি দিম 8টো ওপৰত কিমান থাকিল ইয়াত 56 আৰু এটো যোগ কৰিলে যিমান পাম ইয়াত লিখিম হৈছে এটো 42 আৰু 72 যোগ কৰিলে কিমান পাম আমি 2 2 4 7 আৰু 4 আৰু 7 কিমান হ'ব 11 114 হৈছে এটো কটাকটিতে মই শিকাই নাই তোমাক হয় না হয় তো ওদিকে ইয়াত থেকে আনি দুইটা বেলেগ কৰি দিম ভালকৈ শিকাই দিম হৈছে এই যুগ্ম যুগ্ম আছে দুইৰে কটাকটি যাব হৈছে ইয়াত চোৱা 4 আৰু 8 ৰ লসাগু একদম ইজি লসাগু এটো 4 আৰু 8 ৰ লসাগু 4 আৰু 8 ৰ লসাগু হৈছে 2 ৰে 2 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে 2 গুণ 2 2 2 গুণ 4 হৈছে আকৌ 2 ৰে যায় 2 ৰে একক না যায় এনেকৈ লিখা 2 গুণ 2 এটা এইবিলাক পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ 8 লসাগু কিমান 8 হৈছে লসাগু আমাৰ কিমান 8 এটা ইয়াৰে ভাগ দিয়া 4 কিমান গুণ 8 4 কিমান গুণ 8 4 2 গুণ 8 হৈছে কিমান গুণ 2 গুণ সেই দুটো ইয়াৰ লগত পূৰণ 2 2 গুণ 4 ইয়াৰ মই লিখা নাই মনে মনে ধৰিছো হৈছে মনে মনে ধৰাই ভাল হৈছে 4 2 গুণ 8 আৰু সেই দুটো ইয়াত পূৰণ 2 2 গুণ 4 8 কিমান গুণ 8 8 1 গুণ 8 আৰু সেই একটো ইয়াৰ লগত পূৰণ 1 3 গুণ 3 হৈছে ইয়াত চোৱা 18 আৰু 27 হৈছে 18 আৰু 27 যেতিয়া আমি লসাগু উলিয়াম 18 আৰু সৰি ইয়াত বেলেগ গাত কৰি দিও সো 18 আৰু 27 লসাগু উলাম ইয়াত চোৱা 18 আৰু 27 2 ৰে যায় 2 9 গুণ 18 27ক না যায় হৈছে 3 ৰে এতিয়া দুইটাকে যায় ইয়াকো 3 ৰে যায় ইয়াকো 3 ৰে যায় 2 ৰে না যায় 3 ৰে 3 3 গুণ 9 3 9 গুণ 27 আকৌ 3 ৰে দুইটাকে যায় 3 ৰে 3 গুণ 3 3 9 3 3 গুণ 9 আকৌ 3 ৰে একক না যায় ইয়াক যায় এগুণ 3 হৈছে এতিয়া লসাগু কিমান হ'ব 2 3 গুণ 6 6 3 গুণ 18 18 3 গুণ কিমান হ'ব লসাগু হৈছে এতিয়া 18 3 গুণ কিমান হ'ব আমাৰ 8 3 গুণ 24 8 থাকিল 2 1 3 3 4 5 54 আমাৰ লসাগু কিমান 54 54 এতিয়া আমাৰ নিয়ম মতে এই 18 কিমান গুণ 54 হয় না 18 কিমান গুণ 54 কিন্তু 18 ৰ নিয়মটা জানা মানুহ সংখ্যা বহুত কম হৈছে না জানে আজি ছাত্ৰ 18 ৰ নিয়মটা হয় না নহয় 18 কিমান গুণ 54 মই নিজে না জানো হৈছে সো আমি ইয়াৰ পৰা 18 উলাই লম হৈছে ইয়াৰ পৰা আমি 18 উলাই লম 2 3 3 3 পৰা আমি 18 উলাই লম সো 3 3 গুণ 9 3 3 গুণ 9 9 2 গুণ 18 হৈছে 3 3 গুণ 9 9 2 গুণ 18 কিমান হয় 3 ৰৈ গৈছে মানে 3 বাৰ যাব 18 পূৰণ 3 হৈহে 54 হৈছে হয় না নহয় মানে 3 বাৰ যাব হৈছে সো 18 3 গুণ 54 18 3 গুণ 54 সো 3 ৰে এই 13 পূৰণ 3 13 গুণ কিমান হ'ব আমাৰ তুমি বেলেগ ফালে কৰি লবা 3 13 গুণ 39 যোগ 27 কিমান গুণ 54 ইয়াৰ পৰা আমি 27 উলাই লম তেতিয়া আমাৰ কিমান গুণ ওলাই যাব হৈছে 3 3 গুণ 9 9 3 গুণ 27 এই কেইটা মিলি আমাৰ 27 হয় মানে 27 2 গুণ 54 হ'ব হয় না নহয় 27 2 গুণ 54 গতিকে 2 ৰে এই দুক পূৰণ 2 2 গুণ 4 হৈছে সো তলত থাকিলে 54 আৰু ওপৰত এখিনি যোগ কৰিলে কিমান হ'ব 43 হৈছে একেবাৰে ইজি অংক হৈছে ইয়াত নুবুজাকে বাকি থাকিল নেকি নাই না এবাৰ অলপ বেলেগ টাইপৰ অংক হৈছে চোৱা 1 নম্বৰ আমাৰ -7 তলত আমাৰ 16 যোগ 13 তলত আমাৰ 8 হৈছে অলপ বেলেগ টাইপৰ মাইনাস ওপৰত ধৰা 13 বাই 3
মাইনাছ 17/3 ধৰা সেম একে একে হৈছে সো ইয়াত আমাৰ আৰু লিখিম 3 নম্বৰ 12/7 মাইনাছ 12/7 যোগ 13/9 আৰু 4 নম্বৰ 11/7 মাইনাছ 11/7 মাইনাছ 1/7 এই ধৰণৰ হৈছে সো চোৱা কি হ'ব 16 আৰু 8 লসাগু ল'ব লাগিব আমি হৈছে 16 আৰু 8 লসাগু কেনেকৈ ওলাম ইয়াত চোৱা 16 আৰু 8 লসাগু 2 ৰে 2 8 গুণ 16 হৈছে 2 4 গুণ 8 এইখিনি বুজাব নালাগে বাৰে বাৰে 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 গুণ 2 2 ৰে 2 গুণ 2 এক না যায় এক এইখিনি হৈছে লসাগু কিমান 2 2 গুণ 4 4 গুণ 8 গুণ 16 লসাগু কিমান আমাৰ 16 হৈছে এই 16 কিমান গুণ 16 একে একে বস্তু ভাগ কৰিলে 1 থাকে হা নহয় 16 1 গুণ 16 গতিকে 1 7 গুণ 7 মাইনাছ 3 আছে লিখিব লাগিব প্লাস ইয়াত 8 কিমান গুণ 16 8 2 গুণ 16 সেই 2 ৰে 13 পূৰণ 2 13 গুণ 26 হৈছে এতিয়া 16 এতিয়া আমাৰ এটো যোগ বিয়োগ যেটো আছে এটো কৰিব লাগিব -7 প্লাস 26 যেতিয়া আমাৰ -7 প্লাস 26 মানে কি এটাৰ আগত মাইনাস এটাৰ আগত প্লাস আমি বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগে ডাঙৰৰ পৰা সৰু বিয়োগ ডাঙৰ 26 26 ৰ পৰা 7 বিয়োগ কৰিলে আমাৰ থাকিল 19 আমি লিখিম কিমান 19 আৰু চিন কি হ'ব ডাঙৰ আগত প্লাস আছে গতিকে প্লাস প্লাস মানে একো নাই হৈছে নেলিখিলে প্লাসে হ'ব সো এতিয়া আমি এটো কৰিম তলত একে একে থাকিলে লসাগুৰ দৰকাৰ নাই জি আছে তাকে লিখিম 3 3 লিখিম আৰু ওপৰটোক একো কৰিব না যেনেকৈ আছে তেনেকৈ বহাই দিম হৈছে সো তলত 3 এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ 17 পৰা 3 বিয়োগ 4 ডাঙৰৰ আগত কি আছে কি চিন আছে এইটো চিন বহিব হৈছে এফালে সেম অংক 7 আৰু 9 লসাগু 7 আৰু 9 লসাগু চোৱা 7 আৰু 9 হৈছে 9 3 ৰে যায় গতি 3 ৰে 7 তো না যায় 3 3 গুণ 9 এতিয়া আকৌ 3 ৰে যায় 3 3 1 গুণ 3 আৰু 7 7 গুণ 7 হৈছে 3 3 7 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 3 3 গুণ 9 9 7 গুণ 63 হৈছে 63 কিছুমানে ডাইৰেক্ট পূৰণ কৰিলে 7 9 গুণ 63 তথাপিও শুদ্ধই হ'ব হৈছে কাৰণ এটো ইয়াৰ কোনো সাধাৰণ প্ৰয়োগ নাই গতিকে ডাইৰেক্ট পূৰণ কৰিলে হ'ব তো তুমি এইটো ভাবি চাব নালাগে ডাইৰেক্ট লসাগু উলাই দিবা মিলি যাব 7 9 গুণ 63 7 কিমান গুণ 63 7 কিমান গুণ 63 9 গুণ সেই 9 ৰে 12 পূৰণ 9 12 গুণ কিমান হ'ব তোমাৰ 108 হয় নহয় আৰু মাইনাস ইয়াত দিবা প্লাস 9 কিমান গুণ 63 7 গুণ 7 ৰে গুণ কিমান হ'ব 91 হৈছে যদি তুমি নোৱাৰা ইয়াত চাবা 7 ৰে গুণ কিমান হ'ব চোৱা 13 আৰু 7 7 3 গুণ 21 কাটিল 2 3 7 গুণ 7 7 2 কিমান হ'ব 9 91 হৈছে এই ধৰণে কৰিবা সো তোমাৰ 63 এটাৰ আগত মাইনাস এটাৰ আগত প্লাস আহিলে ডাঙৰ পৰা সৰু বিয়োগ হ'ব ডাঙৰ ইটো না ইটো 108 108 ৰ পৰা 91 গলে কিমান হ'ব তুমি বিয়োগ কৰি চাব পাৰা 108 ৰ পৰা 91 বিয়োগ কৰিলে কিমান হ'ব 8 ৰ পৰা 1 গলে 7 আৰু 10 ৰ পৰা 1 গলে 10 ৰ পৰা 9 গলে 1 কিমান থাকিব আমাৰ 17 হৈছে এই ধৰণে অংক কৰিবা আৰু ডাঙৰ আগত যি চিন আছে সেইটো চিন বুজিছা নাই এটাৰ আগত মাইনাস এটাৰ আগত প্লাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ আৰু ডাঙৰ আগত যিটো চিন আছে সেইটো চিন ইয়াত লিখিম হৈছে সিম্পল এতে এইটো তো আৰু কি আছে তলত একে আছে লিখি দিয়া একদম ইজি 7 ওপৰত জি আছে লিখি দিয়া -1 ও ইবাৰ চোৱা ইয়াৰ আগত আৰু ইয়াৰ একে চিন আছে একে চিন থাকিলে যোগ হ'ব আৰু চিনটো সেইটোৱে হ'ব মনত ৰাখা হৈছে সো একবাৰে বুজিছা হ্যাঁ নহয় সো এতিয়া আকৌ দুইটা মান অংক কৰিবা হৈছে ইয়াত চোৱা দুইটা মান অংক কৰি দিয়া 1/16 plus 6/12 আৰু 2 নম্বৰ ইয়াত চোৱা -6/12 plus 9/6 আৰু 3 নম্বৰ 1/7 minus 9 হৈছে এতল মনে মনে এক ধৰিবা হৈছে আৰু 4 নম্বৰ 2/9 plus -7/2 হৈছে প্লাস মাইনাস মাইনাস কৰিব পাৰিব হৈছে সো এই কেইটা কৰি মোক কমেন্ট কৰি দিয়া প্ৰথমে হেইটো এ নম্বৰ দি ইটো বি নম্বৰ হেইটো এ নম্বৰৰ হেইটো আছিল এ নম্বৰৰ 1 2
এইটো বি নম্বৰৰ 1 2 হৈছে 1 2 3 4 হৈছে এইকেইটা কৰি কমেন্ট কৰা মই কমেন্টত চেক কৰিম যে তোমাৰ এইটো শুদ্ধ হৈছে না ভুল হৈছে হৈছে যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰা যদি ভিডিওটো কিবা বুজা নাই কমেন্ট কৰা আৰু ভাল লাগিলে বেছিকৈ শেয়াৰ কৰা আৰু যদি এনেকুৱা ভিডিও বাৰে বাৰে লাগে তেনে চেনেলটো সাবস্ক্ৰাইব কৰা থ্যাঙ্কস ফৰ ওয়াচিং Through the wastelands, through the highways, till my shadow turns to sun